প্ৰত্যেকজন শিক্ষক আৰু প্ৰতিখন স্কুলৰ কাৰণে ব্যক্তিগতেই হওক বা চৰকাৰীয়ে হওক প্ৰত্যেকখন স্কুলৰ কাৰণে এখনেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে, যিখন নটিফিকেশ্যনৰ জৰিয়তে যি এতিয়া হিট ৱেভ হৈছে গ্ৰীষ্মকালীন সময়ত, যি প্ৰচণ্ড গৰম বৰ্তমান যি হৈছে, সেই প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ সময়সূচী হাইস্কুলৰ পৰা LP লেভেললৈকে বা হায়াৰ ছেকেণ্ডেৰীলৈকে সময়সূচীটো অকণমান চেঞ্জ কৰা হৈছে, আগুৱাই অনা হৈছে। তো কি কথা হৈছে আমি গোটেইখিনি কথা চাম। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এখন নটিফিকেশ্যন, য'ত আমি দেখিবলৈ পাইছোঁ 8টাকৈ ইয়াতে কিছুমান পইণ্ট দিছে। আমি গোটেইখিনি পইণ্ট চাবলৈ চেষ্টা কৰিম আৰু কোন কোন সময়ত বিদ্যালয় খোলাৰ টাইমিং দিছে সেইখিনিও আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি এই 8টা পইণ্ট চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম পইণ্টটোত লিখিছে যে পুৱাৰ সমাৱেশ ছাঁযুক্ত ঠাইত যেনে বাৰাণ্ডা বা গছৰ তলত বা পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা কৰি অনুষ্ঠিত কৰিব পাৰি। নম্বৰ 2, ছাত্ৰ ছাত্ৰীসকলক পানীৰ বটল লগত আনিবলৈ পৰামৰ্শ দিয়া হ'ব আৰু পানীহীনতা ৰোধ কৰিবলৈ সঘনাই পানী খাবলৈ উৎসাহিত কৰিব লাগিব। নম্বৰ 3, ছাত্ৰ ছাত্ৰীসকলক মোজা, জোতা আৰু টাই পৰিধান কৰাৰ পৰা ৰেহাই দিব লাগিব। নম্বৰ 4, জিলাখনত চলি থকা অত্যাধিক গৰমৰ পৰিপ্ৰেক্ষিতত অসুস্থ হোৱা ছাত্ৰ ছাত্ৰীসকলক তৎকালীন চিকিৎসা সেৱা প্ৰদান কৰিব লাগিব। নম্বৰ 5, শ্ৰেণীকোঠাসমূহত পৰ্যাপ্ত চিলিং ফেন আৰু সুৰক্ষিত অৱস্থাত সঠিকভাৱে কাম কৰা ছুইচ বৰ্ড থকাটো নিশ্চিত কৰি আভ্যন্তৰীণ বিদ্যুৎ ব্যৱস্থাটো সঠিকভাৱে বজাই ৰাখিব লাগিব। নম্বৰ 6, বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী তথা অশিক্ষক কৰ্মচাৰীসকলক সংশোধিত বিদ্যালয়ৰ সময়সূচী আৰু সুৰক্ষা ব্যৱস্থাৰ বিষয়ে উপযুক্ত যোগাযোগৰ মাধ্যমেৰে অতি সোনকালে অৱগত কৰাৰ দায়িত্ব পালন কৰিব লাগিব। নম্বৰ 7, বিদ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু উপযুক্ত স্বাস্থ্যবিধি বজাই ৰখাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব। নম্বৰ 8ত দিছে শ্ৰেণীকোঠাত পৰ্যাপ্ত বায়ু চলাচল আৰু মুক্ত বায়ু প্ৰৱাহ নিশ্চিত কৰিবলৈ উপযুক্তভাৱে বহাৰ ব্যৱস্থা কৰিব লাগিব। তো দেখিবলৈ পালে এনেকুৱা 8টা নিৰ্দেশনা দিছিলে আৰু এতিয়া আমি চাম এই নটিফিকেশ্যনখন আহিছে আপোনাৰ। এই নটিফিকেশ্যনত আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, সমগ্ৰ শিক্ষা তিনিচুকীয়া। তো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে, কিন্তু আমি দেখিবলৈ পাওঁ যেতিয়া কোনো এখন ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ নটিফিকেশ্যন প্ৰকাশিত হয়, তেতিয়াহ'লে অন্যবিলাক ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো প্ৰায় একেধৰণৰ নটিফিকেশ্যন আমি দেখিবলৈ পাওঁ। তো সেইকাৰণে এই ভিডিঅ'টো খুবেই দৰকাৰী হয় প্ৰতিজন শিক্ষক, শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তো ইয়াতে চাওক, আপোনালোকে দেখিবলৈ পাইছে ক্লিয়াৰলি দুখন নটিফিকেশ্যন আছে ৰিগাৰ্ডিং এই কথাটোক লৈ পেলাই। কাৰণ লোৱাৰ প্ৰাইমাৰীৰ পৰা একদম হায়াৰ ছেকেণ্ডেৰীলৈকে কৰা হৈছে টাইমিংটো চেঞ্জ, আৰু আজি হৈছে 11 তাৰিখ, কাৰণ 11 তাৰিখত এই ভিডিঅ'টো প্ৰস্তুত কৰি থকা হৈছে। আৰু অহাকালি 12 তাৰিখ, 12 তাৰিখৰ পৰা এখন জিলাত এই টাইমিংখিনি এফেক্ট কৰা হ'ব। তো লিখিছে লোৱাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত 8ৰ পৰা 12:30 বজালৈ থাকিব, আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত 8ৰ পৰা 1:30লৈ থাকিব, 8ৰ পৰা 1:30। তাৰপিছত আহিলে আপোনাৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 8ৰ পৰা 1:45, 1:45 বজালৈ স্কুল খোলা থাকিব। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰভিউত কৰি দিলোঁ। যিখিনি পইণ্ট দিছে ইয়াতে, যিকেইটা পইণ্ট 8টা পইণ্ট দিছে একেখিনি পইণ্ট আপোনাৰ ইয়াতেও দি দিছে, একেই হয়। তো গোটেইখিনি কথা আমি ইণ্টাৰভিউত কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।